বহুতে সুধি আছে লণ্ডনত কোন আছে আপোনালোকৰ লণ্ডনত আমাৰ সৰু বা আছে সৰু বা আৰু ভিনদেউ বাহঁতে তাতে তাৰে চিটিজেনশ্বিপ ল'লে এতিয়া তাতে নিজৰ ঘৰ কিনিলে সেইটো কাৰণে মাহঁত গৈছে মা এইবাৰ সতি 3বাৰ নে 4বাৰ হৈছে কিন্তু ডাঙৰ মাহী ফাৰ্ষ্ট টাইম গৈছে আৰু তেওঁলোকে লণ্ডনৰ পৰা অলপ দূৰত ব্ৰিষ্টলত থাকে হা আৰু টিকেট যোৱা বছৰে কৰি থৈছে আৰু কি ফুৰাব কি কৰিব সেইখিনি বা আৰু ভিনদেউৱে ঠিক কৰি থৈছে এতিয়া মানে তেওঁলোকে লাহে লাহে ফুৰি আছে আৰু তাৰপিছত গৈ লৈয়ে মাহী ভাগৰ পৰহি দিনাখন বোলে কি হৈছে পেট বেয়া হৈছে আৰু বমি হৈছে অলপ ৱেডাৰটো চেঞ্জ হৈছে যে মুম্বাইৰ পৰা গৈছে মুম্বাইতো বাহঁতৰ ঘৰ আছে দেই নিজৰ ঘৰ আছে ফ্লেট তাৰ পৰা গৈছে মুম্বাইত কিন্তু ঠাণ্ডা বোলে এতিয়া বৰষুণ দিয়ে মাজে মাজে ৱেডাৰটো ঠাণ্ডাই হয় মানে কিন্তু আপোনাৰ লণ্ডনতো ঠাণ্ডা অকণমান ৱেডাৰটোৰ লগত এডজাষ্ট হওঁতে টাইম লাগে যে মাৰ এডজাষ্ট হোৱা হৈ গ'লতো সেইকাৰণে মাহী হোৱা নাই ফাৰ্ষ্ট টাইম হৈছে যে মাহী আকৌ এলাকচা মানুহ নহয় পটককৈ বেমাৰ নহয় এতিয়া গাটো ভাল পালে তাকে ফুৰি আছে আপোনালোকক তাৰে ফটোবোৰ দেখাই আছোঁ আমিতো যোৱা নাই বাৰু বহুতে সুধিছে বা আপুনি নগ'ল কিয় মোৰ মানুহজনৰ ব্যৱসায়ীহে হয় পটককৈ যাওঁ বুলি ক'লে যাব নোৱাৰি ন আৰু এটকা দুটকা পইচাৰ কথা নহয় ন লাখ টকাৰ কথা বাকী কিন্তু মাহী আৰু মা যোৱাৰ টিকেট চিকেট চব বাইদেৱে কৰিছে দেই বাইদেৱে কৰি দিছে আৰু আৰিয়া অকণমান ডাঙৰ হওক তেতিয়া ভাল পাব ন বৰফ চৰফ চুব পাৰিব কথাবোৰ মনত থাকিব এনজয় কৰিব সেইকাৰণে অকণমান ডাঙৰ হওক তেতিয়া আমি যাম আমি গ'লে মইতো ভালকেই দেখুৱাম এতিয়া ফটোবোৰকে দেখাইছোঁ আৰু বহুতে সুধি আছিলে কাৰণে জনাই দিছোঁ দেই তুম সাথ হো जो मेरे किस बात की कमी है ওম সাই ৰাম যি হ'ব লগা আছে বোলে সেইটোৱে হ'ব আৰু যি হয় ভালৰ কাৰণে হয় তেনেহ'লে আমি বেছিকৈ ভাবি জানো লাভ আছে ভৱিষ্যতৰ কথা যে একেবাৰে নাভাবিব বৰ্তমানটো ভাবক আজিৰ দিনটো থাকিলেহে কাইলৈ জীয়াই থাকিব পাৰিব গুড মৰ্ণিং ওম সাই ৰাম বাবাই যেন সকলোৰে মংগল কৰে আৰু মষ্ট ইম্পৰ্টেণ্ট কথা এটা হৈছে মই যেতিয়া লং ভিডিঅ' এটা দিওঁ নহয় তেতিয়া আপোনালোকে গুড মৰ্ণিং বুলি নিদিব অকল গুড মৰ্ণিংটো দি থ'লে মানে অকণমান বেলেগ লাগে ন মই এইটো ভিডিঅ'টোত কিবা এটা কৈ আছোঁ সেই ভিডিঅ'টোৰ ওপৰত চাই পিনে কিবা এটা কমেণ্ট কৰিব নহ'লে এইবোৰ ৰিয়েক্ট আৰু মানে গুড মৰ্ণিংটো নিদিব সেইটোৱে বোলে মোৰ পেজটোত অলপ এফেক্ট কৰিব পাৰে সেইটো কাৰণে মোৰ পেজ বুলিয়ে নহয় বেলেগৰ পেজতো নিদিব আৰু মইতো সদায় কৈ আছোঁ লাইক কমেণ্ট আনৰ ভিডিঅ'বোৰত কৰিলেহে আপুনি নিজে পাব আৰু লাইক কমেণ্টৰ দ্বাৰাও আপুনি পইচা আৰ্নিং কৰিব পাৰিব আপোনাৰ যে ভিডিঅ'বোৰত কিছুমানে কমেণ্ট কৰে তাৰ ৰিপ্লাই কৰিব ষ্টৰিত ভিডিঅ' দিব ৰিলছ দিব লং ভিডিঅ' পাৰিলে লং ভিডিঅ' দিব মুঠতে ধুনীয়াকৈ কৰি থাকিব সেইখিনি কৰাৰ উপৰিও আপুনি গৈ পিনে কিন্তু আপোনাৰ কিবা ইছ্যু লাগিছে নেকি সেইটো প্ৰথমতে চাব ইছ্যুটো ডিলিট কৰিব হা যিমানেই ভিউজ নহওক ডিলিট কৰিব আৰু ফলোৱাৰ্ছ বঢ়াবলৈ হ'লে আনকো ফ'ল' কৰিব লাগিব বহি থাকিলেই কিন্তু নহ'ব বৰ গুপগুপীয়া গৰম এটা উঠিছে বৰ বেলেগ গুপগুপীয়া গৰম গমিছেনে ৰুমটোৰ পৰা মানে বাহিৰ ওলাবই নোৱাৰি বেলেগ ৰুমলৈ গ'লেও ইমান বেছি গৰম এটা উঠিছে আমাৰ ছোৱালীয়ে টিভি চাই আছে সেইফালে গৈছে লাইট চাইট জ্বলাবলৈ আমাৰ ইয়াত কেলৈ মানুহ ৰখোৱা হয় জানে নাই সেইফালে লাইট দিব লাগে সেইফালে গেট বন্ধ কৰিব লাগে এইফালে গেট বন্ধ কৰিব লাগে ওপৰৰ গিল বন্ধ কৰিব লাগে সেইকাৰণেহে ৰিংকুক ৰখা হৈছে গম পাইছেনে ইমানেই মনটো বেয়া লাগিছে মই কি ক'ম মানে মোৰ আৰু ভিডিঅ' চিডিঅ' বনাবলৈ মন নোযোৱা হৈ গৈছে দেই $118 এতিয়া আপোনাৰ 30 তাৰিখে পাম বুলি লিখা আছিলে এতিয়া মোৰ $118 নাইকিয়া হৈ থাকিলে ক'ত কি হ'ল মই একো ধৰিবই পৰা নাই নাই মোৰে ভুল হৈছিলে দেই $3 দেখি গ'লোঁ যে বাকী আপোনাৰ পেইড বুলি দেখালে এতিয়ালৈকে একাউণ্টত সোমোৱা নাই বাৰু তাকে চেক কৰি আছোঁ যিমানে যি নহওক ন এইটোকে কাম বুলি লৈছোঁ
তাৰ পৰাই কিবা এটা পাই থাকোঁ। আৰু মই তাতে এটা প্ৰব্লেম কৰিছিলোঁ জানে, মই মানে 3 monthsৰ পিছত পইচাটো পোৱা কৰি দিছিলোঁ। ক'তনো কি টিপি পাইছিলোঁ নাজানো, আজি বিচাৰি পালোঁগৈ, অল টাইম কৰি থৈ দিলোঁ দেই, মানে মাহৰ পইচা মাহত সোমাওক। আৰু তাতে কি হ'ল, এতিয়া পেইড বুলি দেখালে, পইচাটো সোমালেহে মই আপোনালোকক ক'ব পাৰিম, আৰু সোমালে মই ক'ম দেই। মানে তাকে ভাবিছোঁ, মোৰ পুৰণা পেজটো হেক হৈ গ'ল, আকৌ এতিয়া নতুন পেজ এটা খুলি ল'লোঁ, আকৌ কেনেকৈ কি হ'ল মানে মই ভাবিয়ে পোৱা নাই। মোৰ মনটো মানে ইমানেই বেয়া লাগি আছে, কাৰণ কেলৈ যিমানেই যি নহওক মই কামটোত ইমান ইণ্টাৰেষ্ট দি কৰোঁ, কি কৰিব, কি পাৰিছোঁ কি নোৱাৰিছোঁ নাজানো, মানে মনটো একেবাৰে ডাউন হৈ গৈছিলে। মই বোলো আকৌ ছেকেণ্ড টাইম এনেকুৱা হ'লনে বোলো, মানে বেলেগ বেয়া লাগিছিলে মানে। ভগৱান, আজি তাতে বৃহস্পতিবাৰ গম পাইছেনে, মই বোলো মোক বাবাই মোৰ লগত এনেকুৱা কৰিবনে, মই মানে সেনেকৈ ভাবিব লগা হৈ গৈছে মানে। পইচাটো পালে মই জনাম দেই, আপোনালোকেও কাম কৰি যাওক, নিশ্চয় পাব, নিশ্চয় পাব। মই যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে ডেইলি ৰীল, ফটো, ভিডিঅ' দিব, আৰু আনৰ ভিডিঅ'ত যিবোৰ মানে আপোনাৰ ভিডিঅ' শ্ব' কৰি থাকে, যাক ফ'ল' কৰিছে তেওঁলোকতো ভিডিঅ'ৰ ফটো চটো ফ্ৰণ্টত আহিবই, সেইবোৰক আপোনালোকে লাইক কমেণ্ট কৰিব, ৰিয়েক্ট দিব, মেছেজ ৰিপ্লাই দিব, মেছেজৰ ৰিপ্লাইৰ দ্বাৰাও পইচা পাব, আপোনালোকে ষ্টৰি দিলেও পইচা পাব, মুঠতে চব ফালে পইচা দিছে। কিন্তু সকলো কাম কৰাৰ লগতে চাব ক'ৰবাত ইছ্যু লাগিছে নেকি, গম পাইছেনে, ইছ্যু যি লাগে সেইবোৰ চব ডিলিট কৰি যাব, চব চেক কৰিব দেই। ৰাতিপুৱা শুই উঠিয়ে কাম কৰাৰ আগত গোটেইখিনি চেক কৰি লৈ ধুনীয়াকৈ কৰি যাব, আৰু কৰি যাওক, আপোনালোকেও পাব, আপোনালোক কেতিয়াও হতাশ নহ'ব। ঠিক আছে, আজিলৈ তেন্তে আহিছোঁ, সদায় কোৱাৰ দৰে ক'ম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক, গুড নাইট।